हेलो स्टूडेंट्स লৈছো এখন ইংলিশৰ কোৱেশ্চন পেপাৰ এইচএস ফাৰ্ষ্ট ইয়াৰ তো এখন গোলাঘাট ডিষ্ট্ৰিক্টত হৈ যোৱা কোৱেশ্চন পেপাৰখন তো আমি চাম ইয়াতে কি আহিছিলে তো যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে এক্সাম হোৱা নাই তেওঁলোকক সহায় কৰিব এই কোৱেশ্চন পেপাৰখনে তেন্তে চাই যোৱা এই কোৱেশ্চন পেপাৰখন তো ইয়াতে তোমালোকৰ প্ৰথমতে আহিছে এটা পেছেজ তো পেছেজৰ আহিছিলে এনেধৰণৰ কিছুমান কুৱেশ্চন দেখিছা খুব ইজি কুৱেশ্চন আহিছিলে বেছি টান নহয় তো নেক্সট 2 নম্বৰত আৰু এটা পেছেজ দিয়া হৈছিলে তো ইয়াতে দেখিছা on the basis of your reading of the above passage make a note on it and add a suitable title to it তো ইয়াতে নোট মেকিংৰ দিছে ইয়াতে তোমাক নোট মেকিং কৰিব লাগিব এই পেছেজটোৰ ওপৰত মই তোমাক ডেসক্ৰিপচনত এটা লিংক দি দিম তো তাতে গৈ তোমালোকে ভিডিও যদি চোৱা নোট মেকিং কিদৰে কৰে তাৰপা শিকিব পাৰিবা নেক্সট আছে মেক এ সামাৰি অফ the above passage in 80 words তো যোনটো পেছেজ দিয়া হৈছে সেইটো কি কৰিব লাগে এটা সামাৰি বনাব লাগে মানে ডাঙৰকে দিয়া আছে সৰুকে লিখিব লাগে তো সামাৰি ৰাইটিংৰো ভিডিও দিয়া হৈ আছে ডেসক্ৰিপচন মই লিংকটো দি দিম তাতে গৈ চালে তোমালোকে পাৰিবা নেক্সট আছে ইয়াতে ৰাইটিং সেকশনত আহিছিলে ইউ আৰ এৰেঞ্জিং এ স্কুল কলেজ পিকনিক টু কাজিৰঙা নেক্সট সানডে ডেসক্ৰাইব ইউৰ প্ৰিপাৰেশনছ এজ এ জেনাৰেল সেক্ৰেটাৰী অফ ষ্টুডেণ্ট ইউনিয়ন অফ দ্য স্কুল কলেজ ইউৰ ক্লাছমেট ইন এবাউট 100 words তো ইয়াতে তোমাকৰ এখন ফ্যাকচুয়াল ডেসক্ৰিপচন লিখিব দিছে এটা সিচুৱেশ্যন ৰাখা হৈছে যে তোমাকে নেক্সট কাজিৰঙালৈ গৈ আছা তো তোমাৰ প্ৰিপাৰেচনৰ বিষয়ে লিখিব দিছে নেক্সট অৰ ৰিপ্লাই আহিছে ইয়োৰ স্কুল অবজাৰ্ভ শিল্পী দিৱস centrally on 17 January 2026 many students and teachers of your district took part in it prepare a report on the observation of the day in about 100 words তো তোমাকে শিল্পী দিৱস ৰিসেন্টলি পালন কৰিছা তো কেনেদৰে পালন কৰিছা তাৰ ওপৰত এখন ৰিপৰ্ট লিখিব দিছে ইয়াৰ পিছত আছিল এখন এটা স্পিচ লিখিব দিছে important of artificial intelligence in your life next আছে word reply আহিছিলে এটা আৰ্টিকেল লিখিব আহিছিলে জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গ and his music annual magazine of your school college next আছে আমাৰ আৰু এটা দিছিলে you are Gitika Pallav you have seen advertisement in the local newspaper for the post of assistant teacher in the primary school Kamrup write application for the post of the complete biodata to the headmistress of the institution তো ইয়াতে আমাৰ জব এপ্লিকেশন এখন আহিছিলে তো ইয়াৰ পিছত আহিছিলে ইউ আৰ মনজিত সুপ্ৰিয়া write a letter to the editor of the Sentinel to draw the attention of the authorities concerned regarding the problem of the floods in your poor drainage system in your locality তো এখন আহিছিলে ইয়াত লেটাৰ এখন লিখিব আহিছিলে লেটাৰ টু দ্য এডিটৰ এখন লিখিব আহিছিলে তো নেক্সট আছে গ্ৰামাৰ সেকশন তো গ্ৰামাৰ সেকশন প্ৰথমতে আহিছে ডিটাৰমিনাৰ্ছ গিভ মি ডেশ 1 rupee নোট তো ইয়াতে কি হ'ব গিভ মি a 1 rupee নোট হ'ব নেক্সট আছে ডেশ কেয়াৰ could have prevented the accident তো a little care hobo next আছে do you have dash complaint against the authority any hobo diat ইয়াৰ পাছত আছে correct tense এটা কৰিব দিছিলে বিৰাট কোহলি score a half century in the last match এটা কি হ'ব past tense হ'ব simple past tense হ'ব scored হ'ব many foreign visitors come to Kaziranga National Park these days তো ইয়াতে কামে হ'ব next আছে Rajdhani Express arrived before we reached the station কি হ'ব Rajdhani Express had arrived হ'ব next আছে fill in the blanks appropriate modal auxiliaries আছিলে dash you spare some time for me তো polite request কৰিব দিছে তো ইয়াতে আমি could বহাব পাৰো could you spare some time for me next আছে you dash listen to what your parents say moral duties হেতু should হ'ব ইয়াতে you should listen to what your parents say তো মডেল অক্সিলাৰি কি দৰে কৰে হেখিনি মই ডেসক্ৰিপচন দি দিম তোমালোকে চাই লবা তো কাৰেক্ট দা ফলোইং কৰিব দিছে ইয়াতে কিবা ভুল হৈছে শুদ্ধ কৰিব লাগে প্ৰতীক ইজ ওয়ান অফ দা বেষ্ট ষ্টুডেন্টছ অফ ইয়াতে কাৰেক্টটো কৰিছো ডাইৰেক্ট তাৰপিছত আছে ইট ইজ ৰেইনিং আউটসাইড সিন্স মৰ্নিং ইয়াতে কি হ'ব ইয়াতে ইট হেজ বিন ৰেইনিং আউটসাইড সিন্স মৰ্নিং তাৰপিছত আছে কনভাৰসেচন ইয়াতে দিছে খালি ঠাই কনভাৰসেচন কিনি কমপ্লিট কৰিব লাগে আই সেড টু পলাশ ডেশ are you কি busy হয় ইয়াতে কি হ'ব how are you he replied I am fine it's nice to see you return come back in our village তো ইয়াতে কি হ'ব back হ'ব next আছে ইয়াতে she knows my address এটা কমপ্লেক্স সেন্টেন্স কৰিব দিছে ইয়াতে কি হ'ব she knows my ইয়াতে কি হ'ব she knows where I lives next আছে the water was so hot that I could not drink it simple sentence or লিব দিছে the water is too hot to drink next is rearrange the following sentence meaningful sentence এটা বনাব দিছে ইয়াতে তো ইয়াতে দিছে since times immemorial have been respected teachers so teachers have been respected since
টাইমছ ইমেমৰিয়েল নেক্সট আছে জেব্ৰা আই হেভ নেভাৰ চিন এ জেব্ৰা এতিয়া ছেকশ্যন ডিৰ যদি কথা কওঁ ইয়াতে প্ৰথমতে পয়েম এটা দিয়া হৈছিলে পয়েমৰ এটা মানে লাইন কেইটামান উঠাই দিয়া হৈছে তাৰে কিছুমান কুৱেশ্যন ইয়াত সুধিছে খুব ইজি কুৱেশ্যনে আছে ঠিক তেনেকৈ অৰ দি পেলাইও তেনেকুৱা সোধা হৈছিলে এটা মানে পয়েমৰ উঠাই দিয়া হৈছে তাৰে কুৱেশ্যন কিছুমান সোধা হৈছিলে তাৰপিছতে 10 নম্বৰ চোৱা এনচাৰ এনি 3 অফ দ্য ফলোইং কুৱেশ্যনছ তো ইয়াতে কেইটামান কুৱেশ্যন দিয়া হৈছে যিকোনো 3টা কুৱেশ্যন কৰিব লাগে তো ইয়াতে যদি অপশ্যনছ চাওঁ অপশ্যন 7টা আছে তাৰে 3টা কৰিব দিছে তাৰপিছতে যদি চাওঁ ইয়াতে এনি 5 কৰিব দিছে 2 মাৰ্কছৰ তো ইয়াতে অপশ্যন দেখিছা বহুত আছে তাৰে মাত্ৰ কি কৰিব লাগে যিকোনো 5টা কৰিব লাগে তাৰ তলত 12 নম্বৰ যদি চোৱা ইয়াতে 6 মাৰ্কৰ আহিছিলে ইয়াতে অৰ পাবা তোমালোকে দুটা চেপ্টাৰৰ পৰা দিয়া হ'ব যিকোনো এটা লিখিলে হ'ল তাৰপিছত ছাপ্লিমেণ্টাৰীৰ পৰা দিয়া হৈছিল 6 মাৰ্কছৰ দুটা চেপ্টাৰৰ পৰা দিয়া হৈছিলে তাৰে এটা কৰিলেই হয় আৰু মানে যিকোনো এটা কৰিলেই হয় আৰু তেনেকৈ 14 নম্বৰটো যদি চোৱা যিকোনো দুটা কৰিব দিছে এটা অপশ্যনছ কেইবাটাও আছে যিকোনো দুটা কৰিলেই হ'ল তো এইখনে আছিলে ইংলিছৰ কুৱেশ্যন পেপাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ তো আশা কৰিছোঁ এইখন কুৱেশ্যন পেপাৰ আগন্তুক যিসকলে ইংলিছৰ এক্সাম দিবলৈ গৈ আছে তেওঁলোকক সহায় কৰিব আজি ভিডিঅ'ত আহি কৰিলোঁ কিপ ৱাচিং কেলাৰ